কমিটির অন্যতম সদস্য শক্তি প্রসাদ দেখায়। আহ্বান জনাইছোঁ। এই হৰি মন্দিৰ চকত দৌল গোবিন্দপুৰ দৌল উৎসৱ উদযাপন সমিতিৰ উদ্যোগত অইন বেলিৰ দৰে এই বেলিও উদযাপন কৰি অহা সমূহীয়াসকলে উপস্থিত থকা শিৱগণেশ শান্তিধাম নলবাৰীৰ সন্মানীয় সভাপতি মন্ত্ৰী প্ৰতিম শ্ৰদ্ধাৰ শ্ৰীযুত নয়ন প্ৰশান্ত দায়ে কৈছে যে হোলী এই ফল্গু উৎসৱ অসম নহয় সমগ্ৰ ভাৰতবৰ্ষতে উদযাপন কৰি অহা হৈছে আৰু এই হোলী উৎসৱৰ লগত জড়িত বিভিন্ন প্ৰবাদ আছে। যথেষ্ট সংখ্যকে জানে, মই বিতংভাৱে কোৱাৰ প্ৰয়োজনীয়তা আৰু প্ৰাসংগিকতা নাই, কিন্তু এই কথাটোত আমি সকলোৱে এটা কথাত নিশ্চিত হোৱা উচিত যে এই হোলী উৎসৱ ফূৰ্তিৰ উৎসৱ যদিও এই হোলী উৎসৱ অধৰ্মক নাশ কৰি ধৰ্মক প্ৰতিষ্ঠা কৰা, অসত্যৰ ওপৰত সত্যৰ জয়, বিজয়ৰ চিহ্ন হিচাপে হোলী উৎসৱ সমগ্ৰ ভাৰতবৰ্ষত ৰূপায়িত কৰি অহা হৈছে, সমগ্ৰ ভাৰতবৰ্ষত উদযাপন কৰি অহা হৈছে। ভাৰতবৰ্ষ জুৰি হোলী নামটো ক'ৰ পৰা আহিল? হোলিকা আমাৰ ভক্ত প্ৰহ্লাদৰ পেহীয়েক আছিল হোলিকা, আৰু আমি সকলোৱে জানো যে ভক্ত প্ৰহ্লাদ ভগৱান আছিল আৰু বিভিন্ন ক্ষেত্ৰত তেওঁক হত্যা কৰাৰ কাৰণে, তেওঁক এই ইহ সংসাৰৰ পৰা নিষেধ কৰাৰ কাৰণে বিভিন্ন পন্থা অৱলম্বন কৰিছিল। আমি কিতাপে পত্ৰই আলোচনীয়ে প্ৰবন্ধত সকলোৱে পাইছোঁ। আৰু বিভিন্ন ধৰণৰ প্ৰক্ৰিয়াত যেতিয়া ভক্ত প্ৰহ্লাদক নিষেধ কৰিব নোৱাৰিলে, সদশেষত হোলিকা, এই হোলিকাৰ এক শক্তি আছিল, অদ্বাহ্য শক্তি, আৰু হোলিকাক মানে জুয়ে নুপুৰে, আৰু সেইকাৰণে শেষত সিদ্ধান্ত কৰা হ'ল যে ভক্ত প্ৰহ্লাদৰ পেহীয়েক হোলিকাই নিজৰ কোচত লৈ ভক্ত প্ৰহ্লাদক মানে এটা চিতা সাজা হ'ল, আৰু সেই চিতাত হোলিকাই ভক্ত প্ৰহ্লাদক নিজৰ কোচত লৈ জুই লগাই দিবলৈ আহ্বান জনাইছিল। আৰু ভগৱানৰ কি মহিমা, ভগৱানৰ কি অপাৰ শক্তি, সেই অদাহ্য হোলিকাই নিষেধ হৈ গ'ল সেই হোলিকা দাহনত। আৰু ভক্ত প্ৰহ্লাদে যেতিয়াই নাৰায়ণৰ নাম লৈ আছিল আৰু ভক্ত প্ৰহ্লাদ নাৰায়ণ নাৰায়ণ উচ্চাৰিত হৈ থাকিল, আৰু সেই যি জুই, সেই হোলিকা দাহন, সেইকাৰণে আমাৰ এই দৌল উৎসৱসমূহত যোৱাকালি হয়তো হৈছে এই হোলিকা দাহন, এই প্ৰথা আছে।
আৰু ঠাই ভেদে বিভিন্ন ধৰণৰ প্ৰথা আছে, কিন্তু মূল প্ৰথা এইটোৱে যে অসত্যৰ বিৰুদ্ধে সত্য প্ৰতিষ্ঠা আৰু অধৰ্মৰ বিৰুদ্ধে ধৰ্মৰ বিজয়। এই কথাটোৱে এই হোলীৰ মূল তাৎপৰ্য আৰু এই বাৰ্তা। আৰু যাতে আমি এটা সুন্দৰ পৰিৱেশেৰে মানে জীৱন যাপন কৰিব পাৰোঁ। আৰু আজি গৌৰৱৰ বাকী ৰাইজে যে এটা সুন্দৰ পৰিৱেশে সুন্দৰ পৰিৱেশে ৰঙৰ উৎসৱটো পালন কৰিছে। আৰু এই সম্পৃক্তিৰে আমি আগবাঢ়িব লাগিব আৰু এনেধৰণৰ বাতাবৰণেৰে আমি যাতে নতুন প্ৰজন্মক আকৰ্ষিত কৰিব পাৰোঁ। এই পৰিৱেশেৰে সুন্দৰভাৱে আমি ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।